আৰু ইফালে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিবাদ দেখি আৱেগিক হৈ পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। সেই ডিব্ৰুগড় বিশ্ববিদ্যালয়তে ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিধিৰ কি বিপাক সেই সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তেজেৰে চিঠি লিখি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে। তাকে দেখি আৱেগিক হৈ পৰিল অধ্যাপকগৰাকী। আজি অত্যন্ত দুখ অনুভৱ কৰিছোঁ, চকু পানী ওলাইছে মোৰ। আমাৰ যিখিনি ল'ৰা ছোৱালী নিজৰ ভৱিষ্যতৰ আশংকাত আজি তেজেৰে চিঠি লিখিবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। তেজেৰে চিঠি লিখিবলগীয়া হৈছে সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যিজন মুখ্যমন্ত্ৰীয়ে এদিন এই বিশ্ববিদ্যালয়তে এই ছাত্ৰসকলৰ নিচিনাকৈ শিক্ষা গ্ৰহণ কৰিছিলে। আজি তেওঁৰেই উত্তৰ প্ৰজন্মই তেওঁৰ ছত্ৰছায়াত থাকি আজি নিজৰ অস্তিত্বৰ আশংকাত ভুগিছে। আজি তেওঁলোকে তেজেৰে চিঠি লিখিছে। এইখিনি চাই চকু পানী ওলাইছে মোৰ দেখি পেলাই। আমাৰ ভৱিষ্যত প্ৰজন্মৰ অস্তিত্ব সংকটৰ মুখত এই কথাটোৱে অত্যন্ত দুখ দিছে। আৰু সেইকাৰণে এইখন বিধেয়কৰ অন্তঃকৰণেৰে মই মোৰ বিৰোধিতা সাব্যস্ত কৰিছোঁ। বিৰোধিতা সাব্যস্ত কৰাটো মোৰ গণতান্ত্ৰিক অধিকাৰ, গতিকে মই সাব্যস্ত কৰিছোঁ। ইফালে জনজাতিকৰণৰ দাবীত আজি আছাৰ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান। বন্ধৰ ফলত স্তব্ধ তিনিচুকীয়া, কোকৰাঝাৰ, ডিব্ৰুগড় জিলাৰ ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ বন্ধ সমৰ্থকৰ। দিগবৈতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, ব্যাহত হৈ পৰে যান বাহনৰ চলাচল। টিংৰাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছাই। কোকৰাঝাৰত উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদকাৰীসকলৰ। ডিমান্ড আছে। 1 নম্বৰত আমাৰ এছটি লাগিব, অল আসাম ষ্টেটত মানে এছটি লাগিব আদিবাসী পৰা মানে। আৰু 2 নম্বৰত আছে আমাৰ সান্তালী মিডিয়াম হ'ব লাগে, মিডিয়াম দেব লাগে। আৰু 3 নম্বৰ আমাৰ সান্না ধৰম কলম কোড দেব লাগে। এইটোৰ কাৰণে আজি মই গোটাইখিনি आदिवासी सेंगल अभियानों पर पब्लिक आज आंदोलन कर असम में एसटी का दर्जा होना चाहिए सरकार को। हम कोनो पार्टी को विरोध नहीं कर रहे हैं और जिस सरकार को हम लोग को अधिकार देगा हम उसी को सपोर्ट करेंगे या उन्हीं के साथ में हम लोग समझौता करेंगे। आसार बंधर সময়ত ৰঙাপাৰাত বিক্ষিপ্ত ঘটনা। বাহনত আক্ৰমণ উদণ্ড বন্ধ সমৰ্থকে ভাঙিলে বাহনৰ আইনা। আসাৰ বন্ধৰ সময়ছোৱাত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ৰঙাপাৰাৰ ৰাজপথত। চলন্ত বাহন আক্ৰমণ কৰে উদণ্ড বন্ধ সমৰ্থনকাৰীসকলে। বাহনৰ গ্লাছ ভাঙি চুৰমাৰ কৰে একাংশ উদণ্ড বন্ধ সমৰ্থকে। নিউজ 18ত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিগবৈ কাণ্ডৰ মূল অভিযুক্ত বিপুল বুঢ়াগোহাঁইৰ লগতে জিন্তু মাউত আৰু বিকাশ গগৈক। আৰক্ষীয়ে সোধা পোছাৰ অন্তত তিনিওকে গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই পৰ্যন্ত পলাতক অৱস্থাত আছে ঘটনাৰ লগত জড়িত আন অভিযুক্তসকল। প্ৰাক্তন বিজেপি নেতা তথা টাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিক সভাপতি এইজন বিপুল বুঢ়াগোহাঁইৰ নেতৃত্বত সংঘটিত হৈছিল দিগবৈ কাণ্ড। 6জনীয়া উদণ্ড যুৱকে আক্ৰমণ কৰিছিল চিকিৎসক দম্পতীক। 2015-16 বৰ্ষতে দিগবৈ সমষ্টিৰ বৰবিল পঞ্চায়তৰ 96 নম্বৰ বুথ পঞ্চায়তৰ সভাপতি আছিল বিপুল বুঢ়াগোহাঁই। বিপুল বুঢ়াগোহাঁইয়ে টাই আহোম ছাত্ৰ সন্থাত যোগদানৰ পিছত বৰ্তমান এই বুথ পঞ্চায়তৰ সভাপতি হ'ল নবীন গগৈ। বিধায়ক সুৰেণ ফুকনৰ অতি ঘনিষ্ঠ আছিল বিপুল বুঢ়াগোহাঁই। শনিবাৰে বন্ধৰ সময়ত এইজন বিপুল বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাজপথত চিকিৎসক দম্পতীক গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে আক্ৰমণ কৰিছিল বাহনত। মহিলা চিকিৎসকগৰাকীৰ স্বামীয়ে আই কাৰ্ড দেখুওৱাৰ পাছতো নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল গুণ্ডা বাহিনীৰ দলটোৱে। বিপুল বুঢ়াগোহাঁইৰ নেতৃত্বত চলা এই আক্ৰমণত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল মহিলা চিকিৎসকগৰাকীয়ে। মুহূৰ্ততে ৰক্তাক্ত হৈ পৰিছিল মহিলা চিকিৎসকগৰাকীৰ মুখমণ্ডল। ডক্টৰ বিশ্বজিৎ বৰঠাকুৰ নামৰ এজন ডক্টৰে তেওঁৰ পৰিবাৰৰ সৈতে ডিগবৈলৈ আহি থকা অৱস্থাত পাথৰ মাৰি দিয়ে পিছফালৰ পৰা। পাথৰ মৰাত পিছফালৰ গাড়ীখনৰ গ্লাছখন ভাগি তেওঁ পৰিবাৰক আঘাত কৰাৰ পিছত সেই খবৰটো আমাক ইনফৰ্মেশ্যন পোৱাৰ লগে লগে আমি তাৰ স্পটত যোৱা হয়। সেই দুৰ্বৃত্তবিলাক পলাই যায় যদিও অনুসন্ধান ক্ৰমে 2জন দুৰ্বৃত্তক কাৰ্য কৰা হৈছে আৰু বাকীখিনি জড়িত দুৰ্বৃত্তৰ অনুসন্ধান অব্যাহত আছে। যিজন ধৰা হৈছে যিজন মেইন প্ৰাইম একিউজ বিপুল বুঢ়াগোহাঁই, তেওঁৰ ঘৰ 3 নম্বৰ বিল। তেওঁ টাই আহোম ছাত্ৰ সন্থাৰ তেওঁ মেম্বাৰ হয়। ইজন হ'ল বেদ মহাতো
তেওঁ কিন্তু বৰ্তমান অৰ্গেনাইজেশ্যনৰ লগত কোনো জড়িত প্ৰত্যক্ষভাৱে জড়িত নাই যদিও তেওঁ সমৰ্থন আছে